আসসালামু আলাইকুম। হেল্ল'। মই আজি যিবিলাক সন্তানৰ মা নাই সেইটো কথাই ক'ম বাৰু। মা নহ'লে দুনীয়া এন্ধাৰ। মা যে কি বস্তু, সকলোতকৈ বেষ্ট বেছ। এখন পাল্লাত যদি বাৰু হীৰা মুক্তা সোণা দিয়ে আৰু এখন পাল্লাত যদি মাক তুলি দিয়ে, মাৰ পাল্লাটোৱে ডুবি যাব, নামি যাব। কিন্তু হীৰা মুক্তাৰ পাল্লা কেতিয়াও নামিবা নহয়। যিবিলাক ভাইটি ভণ্টি, ডাঙৰ দাদা বাইদেউবিলাককো কৈছোঁ যে মা নহ'লে দুনীয়াত কি এন্ধাৰ। আজি কিছুমান ল'ৰা ইমান মাৰ মৰম, ইমানে মাৰ মৰম, মা ছাড়া কোনো কথাই বুজি নাপায়, বুজিছেনে? কিন্তু সমী ক্ষেত্ৰত যেতিয়া মা নাথাকিব কি হ'ব পাৰে, সেই ল'ৰাটোৰ দশা কি হয়, বুজিছেনে? এজনী ছোৱালী মাকৰ লগতে থাকি পেলাই ডাঙৰ দীঘল হ'ল। দেউতাক বহুত আগতে গুচি গ'ল, আল্লাহ তালাৰ হুকুমত তেওঁ নাই। পিছে ছোৱালীজনীৰ কি হ'ব পাৰে চাওকচোন আপোনালোকে। সেই ছোৱালীজনী এনেকুৱা কষ্ট কৰি দুখ কৰি ঘৰখনত জীয়াই থাকে যে তাইৰ সীমা নাই দুখৰ, আৰু কোনেও আঁকোৱালি নলয় সেইজনী ছোৱালীক। ইমানে মানুহ হিংসা কৰে সেই ছোৱালীজনীক। তাই যদি অকণমানে ভাল কাম কৰে খং উঠে, তাই যদি অকণমানে হাঁহি ফূৰ্তিত থাকে খং উঠে। কিয়নো সেইজনী ছোৱালীক আচলতে